নমস্কাৰ ওয়েলকাম টু ইন এক্সাম ইউনিট অফ লুসেন্ট আইএস আপোনালোকে গম পাইছে আমি এপিএসসি জেডব্লিউ কাৰণে প্ৰিপাৰেচন কৰি আছিলো আৰু আমি গ্ৰামাৰলৈ জাম্প কৰিছিলো আৰু এৰৰ ডিটেকশ্যন পাৰ্টটো আমি ষ্টাৰ্ট কৰিছিলো তো ফাৰ্ষ্ট আমি টেন্সৰ বিষয়ে পঢ়িছিলো আপোনালোকে যদি চোৱা নাই সেই ভিডিঅ'টো চাই ল'ব তাৰ লগতে নেক্সট আমি কিছুমান ভয়েস চেঞ্জ গ্ৰামাৰ পোৰ্শনটো আমি চাইছিলো তো এই দুটা আপোনালোকে যদি চোৱা নাই প্লিজ এবাৰ গৈ চাই লওক তাতে মই PYQ লগতে কিছুমান কোৱেশ্চনছো সলভ কৰিছো আৰু তাতে মই কিছুমান ইন্ট্ৰোডাকচনৰ লগত কিছুমান কনসেপ্টটো দিছিলো সো আজি আমি হে এৰৰ ডিটেকশ্যনৰ পাৰ্টৰ যোনটো আমাৰ লাষ্ট পাৰ্ট হ'ব প্ৰিপজিশন আৰু আৰ্টিকলছটো আজি আমি চাম ঠিক আছে সো আজি ক্লাছটো আমি ষ্টাৰ্ট কৰো ডেফিনেটলি সকলোৱে জানে অলৰেডি আৰ্টিকলছ কি বস্তু প্ৰিপজিশন কি বস্তু সো মই এটা ইন্ট্ৰোডাকচন দিম তাৰ পিছত আমি কিছুমান কোৱেশ্চন সলভ কৰিম যাতে আপোনালোকৰ এবাৰ এপিএসসি এক্সাম দিওতে হেল্প হয় ঠিক আছে ওকে সো আজি ষ্টাৰ্ট কৰিছো আমি ফাৰ্স্ট আৰ্টিকল সবে জানে আৰ্টিকল কি বস্তু ডেফিনেটলি আমাৰ আৰ্টিকল এ এন দা এই সকলোখিনিয়ে জানে A code use hoy, N code use hoy, da code use hoy. মই quick introduction দি যাম so A আৰু N to এটা ক'ব গলে indefinite article বুলি কোৱা হয় ঠিক আছে আৰু da to এটা definite article বুলি কোৱা হয় ঠিক আছে A to আমি ক'ত ইউজ কৰো যেতিয়া এটা consonant sound হয় ঠিক আছে for example A hen ঠিক আছে then second n কেতিয়া ইউজ কৰো আমি যেতিয়া এটা vowel sound হয় right an honest man ঠিক আছে ঠিক তেনেদৰে definite article da আমি কেতিয়া ইউজ কৰো যেতিয়া আমি কিছুমান definite কিবা বস্তু এটাৰ কথা কওঁ বা আমি ডেমনস্ট্ৰেট কৰি দিও যে that is the book I wanted হয়নে so যেতিয়া আমি the code ইউজ কৰো the sun this is the book I want so যেতিয়া আমি কিবা এটা বস্তু ডেফিনেট কৰি পিনে আমি হেতু কল আউট কৰো so তেতিয়া আমি কি কৰো the ইউজ কৰো and then consonant sound হলে আমি a ইউজ কৰো আৰু vowel sound কৰিলে আমি n ইউজ কৰো ঠিক আছে এই কনসেপ্টটো সকলোৱে জানে অলৰেডি right next so এখিনি অলপ কাট কৰি দিবা ঠিক আছে so a and da code use হয় আমি গম পালো then আমি জাম্প কৰিম a আৰু n to mainly singular item এটা যেতিয়া ডিনোট কৰা হয় তেতিয়া আমি a আৰু n ইউজ কৰো ঠিক আছে প্লুৰেলত আমি কেতিয়াও ইউজ নকৰো ঠিক আছে for example I have a lot of books মোসত ঢেৰ কিতাপ আছে books যেহেতু এটো প্লুৰেল হয় ইয়াত কোনো ধৰণৰ আমাৰ আৰ্টিকেল বহা না যায় ঠিক আছে সকলোৱে বুজিলে নেক্সট সিঙ্গুলার গম পালে a আৰু n ইউজ হয় প্লুৰেলত কোনো ধৰণৰ আৰ্টিকেল ইউজ কৰা না যায় ঠিক আছে okay so now comes da আমি কেতিয়াবা জানো da to কেতিয়াবা da বুলিও কোৱা হয় বা কেতিয়াবা d বুলিও কোৱা হয় right so মই আজি ডিফাৰেন্সটো কম যে যত da বুলি কোৱা যায় বা কত d বুলি কোৱা যায় ঠিক আছে so যেতিয়া vowel sound নকৰে consonant sound কৰে
তেতিয়া আমি দা ইউজ কৰো সো যেনেকে ফৰ এক্সাম্পল দা sun ওকে ডি কেতিয়া ইউজ কৰো আমি যেতিয়া এটা ভাৱেল সাউন্ড হয় ঠিক আছে ডি এলিফেন্ট ওকে বুজি পালে এটো বহুত এটা বেসিক কনসেপ্ট ঠিক আছে সো এ এন এন দা আপোনাকে গম পালে কোড কেনেকে ইউজ কৰা হয় ঠিক আছে সো আজি আমি নেক্সট স্টার্ট কৰিম অলপমান বেসিক কোৱেশ্চনছৰ পৰা সো ইয়াত চাব my mother has dash polka dotted umbrella polka প উচ্চাৰণ আছে ৰাইট সো ইয়াত কোনো ধৰণৰ ভাৱেল সাউন্ড নাই আৰু যেহেতু এটা সিঙ্গুলাৰ আইটেম এটা বস্তু কৈছে সো ইয়াত কি বহিব এটা আৰ্টিকেল ডেফিনেটলি বহিব হয়নে যেহেতু আমি গম পাইছো সিঙ্গুলার এ বা এন ডেফিনেটলি বহে রাইট সো মাই মাদার যেহেতু কনসোনেন্ট সাউন্ড কৰিছে সো মাই মাদার হ্যাজ এ পোলকা ডটেড আমব্রেলা ইজ দ্য আনসার ঠিক আছে সো নেক্সট ড্যাশ হিউজ বিল্ডিং টার্নড টু ডাস্ট ডিউ টু দ্য আর্থকুয়েক ঠিক আছে সো যেহেতু এটা ডেফিনাইট বিল্ডিংৰ কথা কৈছে রাইট সো মই কৈছিলো যেতিয়া ডেফিনাইট বস্তু এটা কথা মেনশন কৰা হয় তেতিয়া কি লাগে দা লাগে কারেক্ট সো দা হিউজ বিল্ডিং টার্ন টু ডাস্ট ডিউ টু কিহৰ কাৰণে হে আৰ্থকুৱেক টু কাৰণে ঠিক আছে সেম এটা ডেফিনাইট আৰ্থকুৱেকৰ কথা যেহেতু মেনশন কৰিছে এন্ড নট ওভাৰঅল আৰ্থকুৱেক টু কথা কৈছে সো সাকে ৰিসেন্টলি এটা আৰ্থকুৱেক হৈছিলে যোনটো কাৰণে এটা বিল্ডিংৰ এফেক্ট কৰিছিলে সো হে আৰ্থকুৱেক টু যেহেতু definite earthquake to kotha mention korise so yat da is the answer ঠিক আছে বুজি পালে বেসিক যোনটো মই কনসেপ্ট বুজাইছিলো হেতু ওপৰতে এগিটা কোৱেশ্চন আছে ঠিক আছে since third question to saw since dash dog hadn't eaten for dash few days he could not control his hunger ঠিক আছে সো সিন্স কৈছে হা আৰু আমা এটা ডগ এটা কথা কৈছে সো যেহেতু এটা ডেফিনাইট ডগ টু কথা কৈছে যে হি খানা খোৱা নাই হি হ্যাডেন্ট ইটেন ঠিক আছে সো হি বহুত দিনৰ কাৰণে খোৱা নাই সো যেহেতু এটা ডেফিনাইট ডগ কথা কৈছে সো ইয়াত আমাৰ কি আহি যাব এটা ডেফিনাইট আৰ্টিকেল which is দা ঠিক আছে hadn't eaten for dash few days he could not control his hunger যেহেতু কিছুমান few days ৰ কাৰণে তেখেতে খোৱা নাই সো ইটেন ফৰ এ few days হ'ব ঠিক আছে এটা কনসোনেন্ট সাউন্ড কৰিছে few ওকে সো এ ইজ দা আৰ্টিকেল ফৰ এ few days he could not control his hunger ঠিক আছে বুজি পালে সো এটো এটা বেসিক কোৱেশ্চন আছিল আমাৰ আগৰ যোনটো মই কনসেপ্ট দিছিলো এ এন দা বেসিক খিনি সো নেক্সট আমি কিছুমান কনসেপ্ট ইউজ কৰিম ঠিক আছে কিছুমান কনসেপ্ট আছে যেনেকে কৰ্ডিয়েল নাম্বাৰস ঠিক আছে কৰ্ডিয়েল নাম্বাৰস মানে কি হৈ গল যেনেকে ফাৰ্স্ট সেকেন্ড ঠিক আছে 25th সো হে বস্তুখিনি কি কয় কৰ্ডিয়েল নাম্বাৰস বুলি কয় সো কৰ্ডিয়েল নাম্বাৰসৰ সদায় কি আগত লাগে সদায় মনত ৰাখিব দা লাগে ঠিক আছে ফৰ এক্সাম্পল আমি যদি চাও he got the first rank the first যেহেতু এটো এটা কৰ্ডিয়েল নাম্বাৰ হয় সো দা হৈছে ইয়াৰ আৰ্টিকেল ঠিক আছে he got the first rank in the class ঠিক আছে ram got the first rank in APSC ঠিক আছে সো দা is the article যেতিয়া কৰ্ডিয়েল নাম্বাৰস আমাৰ বহে ঠিক আছে এটো ইউজ কৰিব পাৰিব আপোনালোকে যেতিয়া কোৱেশ্চনস বু সলভ কৰিব ঠিক আছে নেক্সট ইয়াত কোনো ধৰণৰ এ বা এন নালাগে ঠিক আছে সদায় হেতু মনত ৰাখিব দা ইউজ হয় কমন নাউন ঠিক আছে কমন নাউন মানে কি যেনেকে এটা গ্ৰুপ বুজায় ঠিক আছে এটা গ্ৰুপক বুজায় ফৰ এক্সাম্পল দা কাউ ঠিক আছে সো হে কাউ গুটে জাতটো কথা বুজাইছে ৰাইট গুটে গ্ৰুপ এজ এ হোল বুজাইছে ফৰ এক্সাম্পল দা ওমেন
সো হে গুটে মহিলা সকলৰ কথা কৈছে যেহেতু এটা কমন নাউন ইউজ হৈছে সো সদায় মনত ৰাখিব কমন নাউন ইউজ হলে কি লাগে আমাৰ দা লাগে ঠিক আছে সো এক্সাম্পল তো চাও the cow is a domestic animal ঠিক আছে জানে সকলোৱে the woman played an important role in freedom struggle ঠিক আছে এটো n হ'ব লাগিছিল হা যেহেতু important আছে vowel sound কৰিছে so the woman played an important role in the freedom struggle আমি যেহেতু history পঢ়িছো হয় না so যেতিয়া এটা common noun use হয় সদায় দা লাগে ঠিক আছে এই কনসেপ্টটো বুজিলে সকলোৱে okay next superlative degree এটো এটা another concept so ইয়াত কৈছে যেতিয়া superlative degree থাকে for example ইয়াত যদি চাই he is smartest so smartest to কি superlative degree ঠিক আছে he is the smartest boy in the class ঠিক আছে ঠিক তেনেদৰে he is the most intelligent boy most যেহেতু এটা superlative degree হয় most হয় না most intelligent so তেনেকুৱা যেতিয়া word use কৰা হয় most so superlative degree সদায় মনত ৰাখিব দা লাগে ঠিক আছে he is the most intelligent boy in the class ঠিক আছে এটো কনসেপ্ট বুজি পালে সকলোৱে okay next so আৰু এটা কনসেপ্ট আছে কি do not use a and the in places ঠিক আছে জায়গা নামত a and বা the কেতিয়া ইউজ নকৰিব ফৰ এক্সাম্পল I live in the Guwahati বুলি কয় নেকি নকয় নহয় ৰাইট কি বুলি কয় I live in Guwahati ৰাইট যে I live in Chanmari right I live in Chanmari আমি কেতিয়াও নকও দে I live in the Chanmari হয়নে so কেতিয়াও a and বা the নবহে প্লেসৰ ক্ষেত্ৰত ঠিক আছে ডেফিনেটলি কিছুমান জায়গাত কি হয় এক্সেপশন আহে যেতিয়া মই কৈছিলো যে ডেফিনাইট বস্তু এটা কথা যদি কয় তেতিয়া আমি কেতিয়াবা দা ইউজ কৰিব লগিয়া হৈ যায় ঠিক আছে সো হে এক্সেপশন বো আপোনাকে মনত ৰাখিব ঠিক আছে ফৰ এক্সাম্পল স্পৰ্টছৰ ক্ষেত্ৰতো ফৰ এক্সাম্পল he likes to play the football বুলি আমি কেতিয়াও নকও আমি কি কও he likes to play football just simple football কোনো ধৰণৰ a and বা the ইউজ কৰা নহয় ঠিক আছে এই কনসেপ্টটো বুজি পালে ওকে নেক্সট মই যেহেতু এটা এক্সেপশনৰ কথা কৈছিলো যে যেতিয়া ডেফিনাইট বস্তু বা ডেফিনাইট ইভেন্টৰ কথা কয় তেতিয়া আমি দা ইউজ কৰো সো স্পৰ্টছৰ ক্ষেত্ৰতো যদি আমি চাও I went to the World Cup ঠিক আছে এটো এটা এক্সেপশন হৈ যায় কাৰণ যেহেতু আমি মেনশন কৰিছো যে মই হেখন ওয়ার্ল্ড কাপ হলেহে গৈছিলো যে 2025 আমি ওমেন ওয়ার্ল্ড কাপ হলে গৈছিলো যোনটো ৰিসেন্টলি হৈ গৈছে সো যেতিয়া তেনেকুৱা কিছুমান ডিনোট কৰা যায় তেতিয়া আমাৰ কি দাটো কেতিয়াবা ইউজ হয় ঠিক আছে এই এক্সেপশন বো আপোনাকে মনত ৰাখিব ওকে ফাইন নেক্সট আমাক কৈছে কি no use of the in words like god heaven hell হয়নে আমি কেতিয়া নকও দা গড হয়নে আমি সদায় আমি কও কি god bless you right god bless you আমি কেতিয়াও নকও যে দা god bless you হয়নে আমি হেতু কেতিয়াও নকও right so কিছুমান ক্ষেত্ৰ words কিছুমান আছে যত আমি দা টু কেতিয়াও ইউজ নকৰো দা heaven দা hell হয়নে okay so next ইয়াৰ এটা PYQ দিছিলে 2018 ত যোনটো JEE এক্সাম হৈ গৈছিল আপোনালোকৰ তো ইয়াৰ এটা কোৱেশ্চন দিছিলে কি চাও the villagers were enjoying winter evening around the fire ঠিক আছে next to চাও the villagers were enjoying winter evening around fire কোনো ধৰণৰ আৰ্টিকেল ইয়াত নাই ঠিক আছে
The villagers were enjoying winter evening round fire. কোনো ইয়াত আৰ্টিকেল নাই আৰু কৈছে কি round ঠিক আছে ইয়াত কি কৈছিলে around okay the villagers were enjoying winter evening all round fire so আমি জানো যদি ফায়াৰ থাকে আৰু সকলোৱে ইয়াত বহি আছে so it is definitely around the fire হয়নে right so they are sitting around the fire so around to definitely আমাক হ'ব so around ক'ত আছে আমাৰ ইয়াত আছে আৰু ইয়াত আছে হয়নে আৰু যেহেতু এটা ডেফিনাইট ফায়াৰটো কথা কৈছে হয়নে সো আমাৰ ইয়াত কি এটা লাগিব দা লাগিব আমি হে জুই কৰা কাখতে আমি বহি আছিল হয়নে সো ইয়াত কি হৈ যাব আনসাৰটো the villagers were enjoying winter evening around the fire ঠিক আছে বুজি পালে কোৱেশ্চনটো নেক্সট সো মই যোনখিনি আৰ্টিকেল বুজালো আৰু যেহেতু এটা বহুত সৰু পোৰশন এটা আমি এৰৰ ডিটেকশনত আৰ্টিকেল বা প্ৰিপাৰেচনৰ পোৱা যায় সো আমি ইয়াত বেছি টাইম ইনভেস্ট নকৰো আপোনালোকৰ যোনখিনি হে বেসিক আইডিয়াখিনি আৰু যোনকিটা কনসেপ্ট মই দিলো হেগিটাৰ প্ৰায় কোৱেশ্চনছ আহা দেখা গৈছে সো আপোনালোকে হে কোৱেশ্চনছ গিটা চাব ঠিক আছে এই প্ৰেক্টিস কোৱেশ্চন মই তিনটা দিম আপোনালোকে চাব সো ফাৰ্স্ট কোৱেশ্চনটো কি দিছো মই the gold is precious metal the gold is a precious metal ঠিক আছে ইয়াত কি হৈছে a gold is precious metal and gold is the precious metal so এই কোৱেশ্চনটো আপোনালোকে সলভ কৰিব আৰু আমাক ডেফিনেটলি কমেন্ট সেকশনত জনাব ঠিক আছে এটো আমাৰ ফাৰ্স্ট কোৱেশ্চন হ'ব okay articles sir next Kaziranga is the national park famous for one-horn rhinoceros আমি জানো আমাৰ one-horn rhinoceros আৰু ডেফিনেটলি আমি এটা ৰেকৰ্ড কৰিছো যে কোনো হান্টিং হোৱা নাছিলে লাষ্ট ইয়াৰ সো Kaziranga is a national park ইয়াত কি কৈছে দা নেশনাল পাৰ্ক ইয়াত কি কৈছে Kaziranga is a national park famous for the one-horn rhino ইয়াত কোনো ধৰণৰ আৰ্টিকেল নাছিলে the Kaziranga is a national park famous for one-horn rhino ইয়াত কোনো আৰ্টিকেল নাই ইয়াত কি কৈছে Kaziranga is national park famous for the one-horn rhino ঠিক আছে সো এই কোৱেশ্চনটো আপোনালোকে এবাৰ সলভ কৰিব আমাক ডেফিনেটলি জনাব ঠিক আছে Similarly, at the last question articles of Falapra, the Bihu is the most popular festival in Assam. Most popular. Ami eta saisilu eta concept superlative degree yat hetu apnake use koribo. Thik ase Bihu is a most popular festival in Assam. Bihu is the most popular festival in Assam. Aru yat ki goise the Bihu is the most popular festival in Assam. So এই কোৱেশ্চন গিটা আপোনাকে সলভ কৰি পনে আমাক কমেন্ট সেকশনত জনাব ঠিক আছে সো আৰ্টিকেলছৰ এইখিনি কনসেপ্টৰ থ্ৰু দি আপোনাকৰ হে কোৱেশ্চনছ বো আপোনাকে সলভ কৰিব ডেফিনেটলি পাৰিব ঠিক আছে সো আমি নেক্সট জাম্প কৰিম প্ৰিপজিশনলে ঠিক আছে